আপোনালোকে বাৰু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত সোমাইছে নেকি? এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ কাৰোবাৰ আছে নেকি? যদি আছে, কোনোবাই যদি এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ কৰি আছে, তেতিয়াহ'লে সাৱধান হওক। ইয়াৰ পৰা আপোনালোকে একো ভাল বেনিফিট নাপায়। ৰিজাল্ট ইয়াৰ বহুত বেছি বেয়া, বহুত বেছি ভয়ানক পৰিণাম হয়। গতিকে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ পৰা সদায় আঁতৰি থাকিব। যদি আপোনালোকৰ মাথাত যদি এই কথাটো আহিছেও, তেতিয়াহ'লে সেই মুহূৰ্ততে সেইখিনি কথা মাথাৰ পৰা উলিয়াই দিয়ক আৰু আপোনালোকে এটা ভাল চিন্তা কৰি ভাল এটা কাম কৰক, ভাল এটা কামলৈ সেই আপোনালোকৰ থটখিনি ট্ৰান্সফাৰ কৰক, যাতে আপোনালোকৰ সেই বেয়া চিন্তাধাৰাবিলাকে মাথাত কেতিয়াও ঠাই নাপায়। আৰু যদি এবাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত সোমাইছে, তেতিয়াহ'লে ইয়াৰ পৰা ওলোৱাটো বহুত বেছি টান হ'ব। গোটেই ঘৰ সংসাৰ চবৰে সকলোখিনি বৰবাদ হৈ যাব। গতিকে নিউজবিলাক পায়ে আছে, দেখিছে কেনেকুৱা হৈছে। এইবোৰ ক্ষেত্ৰত লৈ পেলাই মাৰ্ডাৰো হৈছে। গতিকে সাৱধান হওক। আমাৰ অসমীয়া মানুহখিনিক বিশেষকৈ কৈছোঁ, এৱেৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত কেতিয়াও নোসোমাব। লাগিলে আপোনালোকৰ সংসাৰখন ভালেই চলি আছে বা বেয়াই চলি আছে, টকা পইচা থাকক বা নাথাকক, কিন্তু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত কেতিয়াও নোসোমাব। আৰু মই বিশেষকৈ ল'ৰাবিলাকক কৈছোঁ যে বেলেগৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ মাজত তোমালোক সোমাই এনেই অনিষ্ট নকৰিবা। সংসাৰখন বেলেগৰ এনেই ধ্বংস নকৰিবা, কাৰণ তোমালোকে গেম খেলি আকৌ এজনী বেলেগ ছোৱালী বিয়া পাতি লৈ পেলাই গুচি যাবা, কিন্তু সেই হাজবেণ্ড ৱাইফৰ মাজত যিখিনি তিতা সোমাব, সেই তিতাখিনি কেতিয়াও মিঠালৈ পৰিৱৰ্তন নহয়। বহুত টান হ'ব মিঠালৈ পৰিৱৰ্তন হোৱাটো। গতিকে তোমালোকে কেতিয়াও লোকৰ সংসাৰত জুই নলগাবা।